বেলেগৰ লগত এতিয়া কাজিয়া পেচাল কৰি থাকি মোৰ একো প্ৰফিট নাই। দেখুৱাই দিম যে নিৰ্বাচন ৰাইজৰ দলে চিৰিয়াছলি খেলে। কংগ্ৰেছ দলৰ এইটো এটা ডাঙৰ প্ৰচিডিউৰেল এটা চিষ্টেমিক এটা প্ৰব্লেম। ভৰসা কৰি ৰৈ থকাৰ কাৰণে আমাৰ ৪৫ দিন লোকচান হ'ল। কংগ্ৰেছৰ লগত এলায়েন্স হ'লে যেতিয়া জিকিলোহেঁতেন তাতকে কমেও দুটা বেছি চিট জিকিবৰ কাৰণে কাম কৰি আছো। গতিকে বেলেগৰ লগত এতিয়া কাজিয়া পেচাল কৰি থাকি মোৰ একো প্ৰফিট নাই। আপোনালোকে জেক মাৰিলেও মোক উলিয়াব নোৱাৰে। মুঠতে নিৰ্বাচনটো চিৰিয়াছলি খেলিবলৈ চেষ্টা কৰিছো আৰু দেখুৱাই দিম যে নিৰ্বাচন ৰাইজৰ দলে চিৰিয়াছলি খেলে। কংগ্ৰেছ দলৰ এইটো এটা ডাঙৰ প্ৰচিডিউৰেল এটা চিষ্টেমিক এটা প্ৰব্লেম, যিটো কাৰণত বিজেপিক যে কংগ্ৰেছে হৰুৱাবগৈ নোৱাৰে। তাৰ প্ৰব্লেমটো হ'ল যে তেওঁলোকৰ গোটেই মানে প্ৰাৰ্থী চিলেকশ্যনৰ যিটো প্ৰচিডিউৰ, সেইটো প্ৰচিডিউৰতে মানুহক যিমান টেনশ্যন দি দিয়ে, যিমানখিনি সময় লছ কৰি দিয়ে, সেই সময়খিনি ইলেকশ্যনৰ আগে আগে কৰে লাষ্টৰ পৰ্যায়ত। যেতিয়া সেই সময়খিনিত কোনো কেণ্ডিডেটে ফিল্ডত নাথাকে, সেই সময়খিনিত অপজিশ্যনৰ কেণ্ডিডেটবিলাকে ফিল্ডত সোমাই যায়। আমি এবাৰ কংগ্ৰেছৰ ওপৰত ভৰসা কৰি ৰৈ থকাৰ কাৰণে আমুকটোত খেলিম তামুকটোত খেলিম এনেকে ভৰসা কৰি ৰৈ থকাৰ কাৰণে আমাৰ ৪৫ দিন লোকচান হ'ল। আৰু এইটোৱে হ'ল ইলেকশ্যনৰ আগত আমাৰ সৰ্ববৃহৎ লোকচান। ইলেকশ্যনৰ গ্ৰাছৰুটত কাম নকৰি মানে সাংঘাতিক ধৰণে মিত্ৰতাৰ কথাটোক লৈ আমি নিজেও ব্যস্ত হৈ থাকিলো আৰু যিমানবিলাক কেণ্ডিডেট আছিলে কেণ্ডিডেট বিলাকেও বহুত টেনশ্যনত থাকিলে, যিটো কাৰণত ফিল্ডত ভালকে কাম কৰিব নোৱাৰে।